গান্ধী আৰউইন চুক্তি এটা বেলেগ এটা ঘটনা নহয় আইন অমান্য আন্দোলনৰ ই এটা লগত সংগতি থকা আইন অমান্য আন্দোলনৰ লগত সংগতি থকা এটা ঘটনা গতিকে আইন অমান্য আন্দোলনৰ বিষয়ে ভালদৰে আমি জানিলেহে গান্ধী আৰউইন চুক্তিৰ বিষয়ে আমি জানিব পাৰিম ইয়ে মনত ৰাখিব লাগিব যে আইন অমান্য আন্দোলন আৰু গান্ধী আৰউইন চুক্তিৰ মাজত সম্পূৰ্ণ সম্পৰ্ক আছে গতিকে আমি প্ৰথমে আইন অমান্য আন্দোলনৰ বিষয়ে জানি ল'ব লাগিব সেই কাৰণে 4 নম্বৰ আৰু 5 নম্বৰ এই দুইটা প্ৰশ্নৰ উত্তৰ আমি একেলগে বিচাৰ কৰিম প্ৰথমতে আমি আহিব লাগিব আইন অমান্য আন্দোলনলৈ গতিকে আইন অমান্য আন্দোলন 1930 চন আমি চনটো লগতে জানি যাব লাগিব এটা প্ৰথম কথা হ'ল আইন অমান্য আন্দোলনৰ বিষয়ে আমি যদি ভালদৰে জানিব বিচাৰো তেনেহলে প্ৰথমে আমি বিচাৰ কৰিব লাগিব 1919 চনৰ ভাৰত চৰকাৰ আইন 1919 চনত ব্ৰিটিছ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছিল এখন হৈছে ভাৰত চৰকাৰ আইন ইয়াক মন্টেগু চেমছফোৰ্ড শাসন সংস্কাৰ বুলিও কয় আৰু শৰ্ট ফৰ্মত মনফোৰ্ড সংস্কাৰ বুলিও কয় এই আইনখন যেতিয়া প্ৰণয়ন কৰা হ'ল এই আইনখনৰ কিছুমান সুবিধা যি সুবিধাসমূহ আইনখনৰ জৰিয়তে ভাৰতৰ সাধাৰণ নাগৰিকে লাভ কৰিলে অৰ্থাৎ এই আইনখনৰ জৰিয়তে সাধাৰণ ভাৰতীয় নাগৰিকে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা পালে প্ৰাদেশিক চৰকাৰবিলাক গঠন হ'ল কেন্দ্ৰীয় চৰকাৰ গঠন হ'ল অৰ্থাৎ 1919 চনৰ মনফোৰ্ড শাসন সংস্কাৰৰ মতে ব্ৰিটিছৰ যিটো শাসন আছিল সেই শাসনক সংস্কাৰ কৰি ভাৰতীয়সকলক চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হ'ল আৰু এই আইনখনত এটো কথাও উল্লেখ আছিল যে এই শাসন সংস্কাৰৰ মতে ভাৰতীয়সকলক যে সুবিধা দিয়া হ'ল শাসনত অংশগ্ৰহণ কৰাৰ কিছু সুবিধা দিয়া হ'ল তো এই আইনখনে কিমান দূৰ কাম কৰিছে ইয়াত ভাৰতীয়সকলে শাসনত অংশগ্ৰহণ কৰি কিমান ফলপ্ৰসূভাৱে শাসন কৰিব পাৰিছে আৰু ভৱিষ্যতে ভাৰতৰ শাসন সংস্কাৰ আৰু কিমান কৰিব পৰা যাব নাযাব এইটোৰ ওপৰত বিচাৰ কৰিবৰ কাৰণে 10 বছৰৰ পিছত এখন কমিছন গঠন কৰা হ'ব আৰু সেই কমিছন আয়োগ গঠন কৰা সেই আয়োগে ভাৰতৰ যিখন চৰকাৰ আইন ভাৰত চৰকাৰ 1919 চনৰ যিখন ভাৰত চৰকাৰ আইন এই আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিব আকৌ মন দি শুনা কথাটো যে 1919 চনৰ ভাৰত চৰকাৰ আইনত এটো কথা উল্লেখ আছিল যে 10 বছৰৰ পিছত অৰ্থাৎ 1929 চনত 1919 চনৰ পৰা 10 বছৰ পিছত হলে মানে 1929 চন হ'ব তো 10 বছৰৰ পিছত এই ভাৰত চৰকাৰ আইনখনৰ কাৰ্যকাৰিতাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব আৰু ভৱিষ্যতে কিমান শাসন সংস্কাৰ কৰিব পৰা যাব না যাব ইয়াৰ ওপৰত চালিজাৰি চোৱা হ'ব গতিকে এখন কমিছন গঠন কৰিব লাগিব কিন্তু ব্ৰিটিছ চৰকাৰে 10 বছৰলৈ অপেক্ষা নকৰি 2 বছৰ আগতে অৰ্থাৎ 1927 চনতে সাইমন কমিছন গঠন কৰিছিল 10 বছৰলৈ ৰৈ থাকি 2 বছৰ আগতে অৰ্থাৎ 8 বছৰতে সাইমন কমিছন গঠন কৰিলে আৰু এই সাইমন কমিছনত এজনো ভাৰতীয় প্ৰতিনিধি নাছিল তো এজনো ভাৰতীয় সদস্য নথকা এখন কমিছনে ভাৰত চৰকাৰ আইনখনৰ পৰ্যালোচনা কৰিব আৰু ভৱিষ্যতে ভাৰতীয়সকলক আৰু কিমান সুবিধা দিব পৰা যাব চৰকাৰত অংশগ্ৰহণ কৰিবৰ কাৰণে বা ভাৰতৰ শাসন সংস্কাৰ আৰু কিমান দূৰ বেছিকৈ কৰিব পৰা যাব সেই বিষয়ে অনুসন্ধান কৰিবলৈ এই সাইমন কমিছনখন গঠন কৰিছিল কিন্তু ভাৰতীয় মানুহে ইয়াত অপোজ কৰিলে ভাৰতীয় মানুহে ইয়াক বিৰোধিতা কৰিলে কাৰণ সাইমন কমিছনখনত এজনো ভাৰতীয় সদস্য নাছিল আৰু এই সাইমন কমিছনক চ্যালেঞ্জ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অন্যান্য বহুতো দল সংগঠনে লগ লাগি এখন কমিটি গঠন কৰিলে আৰু সেই কমিটিখনে নিজাববীয়াকৈ প্ৰতিবেদন প্ৰস্তুত কৰিব হেতু হৈছে নেহেৰু প্ৰতিবেদন বুলি কোৱা হয় জৱাহৰলাল নেহেৰুৰ দেউতাক মতিলাল নেহেৰুৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হ'ল আৰু এই কমিটিখনে ভাৰতৰ শাসন সংস্কাৰৰ ওপৰত প্ৰতিবেদন নিজাববীয়াকৈ প্ৰস্তুত কৰিব সাইমন কমিছনৰ কাৰণে নহয় সাইমন কমিছনৰ জৰিয়তে নহয় সাইমন কমিছনেটো কৰিবই সেই কামটো কিন্তু ভাৰতীয়সকলে নিজাববীয়াকৈ ভাৰতৰ এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ আগবাঢ়িল প্ৰথমবাৰৰ বাবে গতিকে নেহেৰু প্ৰতিবেদনখন বৰ দৰকাৰী 1928 চনত নেহেৰু প্ৰতিবেদন প্ৰকাশ পাইছিল য'ত ভাৰতক এখন ডমিনিয়ন মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰতিবেদনখনত উল্লেখ আছিল এইটো এটা দাবী আছিল যে ভাৰতক ডমিনিয়ন ব্যৱস্থাৰ আধাৰত আনিব লাগে
অৰ্থাৎ নেহেৰু প্ৰতিবেদনৰ মতে ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰাটো এটা দাবী আছিল ভাৰতীয়সকলৰ যে ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰিব লাগে তো এই ডমিনিয়ন মানে কি হেতু হৈছে যে ডমিনিয়ন হৈছে এক প্ৰকাৰৰ স্বায়ত্ত শাসন অৰ্থাৎ ভাৰতীয় জনসাধাৰণে নিজে নিজক শাসন কৰিব ভাৰতৰ জনসাধাৰণে নিজে চৰকাৰ গঠন কৰিব পাৰিব আৰু প্ৰতিৰক্ষা যোগাযোগ আৰু বৈদেশিক সম্পৰ্ক এই তিনিটা বিষয় বিশেষকৈ ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণ কৰিব অৰ্থাৎ প্ৰতিৰক্ষা কাৰণে ভাৰতীয় জনসাধাৰণে নিজে সিদ্ধান্ত ল'ব নোৱাৰিব যোগাযোগ আৰু বৈদেশিক বেলেগ দেশৰ লগত বৈদেশিক সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে এইবিলাক ক্ষেত্ৰত ভাৰতীয়সকলে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব হেতু ব্ৰিটিছে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু বাকি আভ্যন্তৰীণ সকলো বিষয়তে ভাৰতীয়সকলে নিজৰ চৰকাৰ আছে যেতিয়া নিজে সিদ্ধান্ত ল'ব পাৰিব তো এনেকুৱা ব্যৱস্থাকে কোৱা হয় ডমিনিয়ন ব্যৱস্থা তো এই ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰিবৰ বাবে ভাৰতীয়সকলে দাবী উত্থাপন কৰিছিল নেহেৰু প্ৰতিবেদনৰ জৰিয়তে আৰু নেহেৰু প্ৰতিবেদনে হৈছে ভাৰতত সংবিধান প্ৰণয়ন কৰাৰ প্ৰথমটো এটা প্ৰয়াস আছিল সেই কাৰণে ই গুৰুত্বপূৰ্ণ আৰু নেহেৰু প্ৰতিবেদনখন প্ৰকৃততে সাইমন কমিছনৰ বিৰোধিতা কৰি এইখন প্ৰকাশ কৰা হৈছিল কিন্তু নেহেৰু প্ৰতিবেদন বা ডমিনিয়ন ব্যৱস্থাৰ যেটো দাবী সেই দুইটা কথাকে ব্ৰিটিছে গুৰুত্ব নিদিলে নেহেৰু প্ৰতিবেদনখনক ব্ৰিটিছে সম্পূৰ্ণৰূপে গুৰুত্ব নিদিলে আৰু তাৰ লগতে ডমিনিয়ন ব্যৱস্থাকো চৰকাৰে একেবাৰে গুৰুত্ব নিদিলে এই ব্যৱস্থাটো একেবাৰে মানি নললে অৰ্থাৎ ব্ৰিটিছ চৰকাৰে গুৰুত্ব দিব কাক সাইমন কমিছনৰ ৰিপৰ্টক 1919 চনৰ ভাৰত চৰকাৰ আইনখনৰ কিমান সংস্কাৰ সাধন আৰু কৰিব পৰা যাব এই বিষয়ে গুৰুত্ব দিব সাইমন কমিছনক যেহেতু হেতু ব্ৰিটিছ চৰকাৰে সাইমন কমিছন গঠন কৰিছে গতিকে নেহেৰু প্ৰতিবেদনক ব্ৰিটিছ চৰকাৰে গুৰুত্ব একেবাৰে নিদিলে আৰু ডমিনিয়ন ব্যৱস্থা প্ৰদানৰ দাবীকো ব্ৰিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নুই কৰিলে গতিকে 1929 চনত লাহোৰ অধিৱেশনত জৱাহৰলাল নেহেৰু সভাপতি আছিল আৰু তাত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিলে কংগ্ৰেছে ইয়াত কথাটো হ'ল যে ডমিনিয়ন ব্যৱস্থা যেহেতু প্ৰদান নকৰি আৰু ব্ৰিটিছে নেহেৰু প্ৰতিবেদনকো যেহেতু একেবাৰে গুৰুত্ব নিদিলে গতিকে কংগ্ৰেছে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱটো বাদ দি ভাৰতক পূৰ্ণ স্বৰাজ অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতাই প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে গতিকে 1929 চনৰ লাহোৰ অধিৱেশনখন বৰ গুৰুত্বপূৰ্ণ কাৰণ এইখন অধিৱেশনতে ভাৰতে প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ পালে অৰ্থাৎ কমপ্লিট ইণ্ডিপেণ্ডেন্স দাবী কৰিছিল আৰু পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হোৱাৰ লগে লগে এইটো কথা এটা স্পষ্ট হৈ পৰিল যে এতিয়া এটা আন্দোলন গা কৰি উঠিব কাৰণ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছে যেতিয়া ব্ৰিটিছ চৰকাৰে এইটো কেতিয়াও নিদিয়ে গতিকে এটা আন্দোলন নিশ্চয় গা কৰি উঠিব আৰু আন্দোলনটো কেতিয়া আৰম্ভ কৰা হ'ব সেই বিষয়ে কংগ্ৰেছে মহাত্মা গান্ধীৰ ওপৰত সেই দায়িত্ব অৰ্পণ কৰিলে যে মহাত্মা গান্ধীয়ে এইটো সিদ্ধান্ত ল'ব যে কেতিয়া আৰম্ভ হ'ব এই আন্দোলন আৰম্ভ কৰাৰ আগতে মহাত্মা গান্ধীয়ে 11টা দাবী উত্থাপন কৰিলে সেই 11টা দাবী কিতাপত সুন্দৰকৈ লিখা আছে যেনেকৈ লোন আইনখন বাতিল কৰিব লাগে গান্ধীৰ মতে লোন আইনখন সকলোতকৈ বেছি অত্যাচাৰী আইন আছিল যিখনৰ দ্বাৰা ভাৰতীয় জনসাধাৰণক লোন প্ৰস্তুত কৰাৰ পৰা চৰকাৰে বাৰণ কৰিছিল লোন প্ৰস্তুত কৰিব নোৱাৰিব বুলি কৈছিল কিন্তু লোন আকৌ একেবাৰে সহজলভ্য এটা প্ৰাকৃতিক সম্পদ সাগৰৰ পাৰত হি সহজতে পোৱা যায় আৰু তাৰ মানুহবিলাকে সাগৰৰ পাৰত বাস কৰা লোকসকলে লোন প্ৰস্তুত কৰিব নোৱাৰে ব্ৰিটিছ চৰকাৰৰ লোন আইন মতে গতিকে এখন সকলোতকৈ বেছি অত্যাচাৰী আইন আছিল বুলি মহাত্মা গান্ধীয়ে ভাবিছিল আৰু মহাত্মা গান্ধীয়ে এই আইনখন বাতিল কৰিবৰ কাৰণে জোৰ দিছিল আৰু 11টা দাবী উত্থাপন কৰিছিল কিন্তু মহাত্মা গান্ধীৰ সেই 11টা দাবীকো চৰকাৰে কোনো প্ৰকাৰে গুৰুত্ব নিদিলে আৰু মহাত্মা গান্ধীয়ে সেইভাবে দাণ্ডী যাত্ৰা আৰম্ভ কৰিলে অৰ্থাৎ দাণ্ডী এখন গাঁও দাণ্ডীলৈ গৈ তেওঁ নিজে লোন প্ৰস্তুত কৰিলে আৰু লোন নিজে যদি প্ৰস্তুত কৰে অৰ্থাৎ তাৰ অৰ্থ এইটো যে তেওঁ আইনখন অমান্য কৰিছে কাৰণ কোনো ভাৰতীয় মানুহে বা কোনো লোকে লোন প্ৰস্তুত কৰিব নোৱাৰে চৰকাৰে যিসকল সদাগৰক লোন প্ৰস্তুত কৰাৰ অধিকাৰ দিছে তেওঁলোকে প্ৰস্তুত কৰিব পাৰে গতিকে মহাত্মা গান্ধীয়ে লোন প্ৰস্তুত কৰা মানে মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰিছে গতিকে চৰকাৰৰ আইন ভংগ কৰি তেওঁ এই আন্দোলন আৰম্ভ কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে গতিকে এয়াই হৈছে আইন অমান্য আন্দোলনৰ আৰম্ভণি আমি ইয়াত দেখিছোঁ আইন অমান্য আন্দোলনৰ আৰম্ভণি প্ৰথম তো আইন অমান্য আন্দোলনৰ আৰম্ভণি হ'ল 1930 চনত
এইখিনিতে এটা কথা হ'ল যে সাইমন কমিশনৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতৰ শাসন সংস্কাৰ কৰিবৰ বাবে সকলো দল সংগঠনৰ লগত আলোচনা কৰিবৰ বাবে প্ৰথম ঘূৰণীয়া মেজমেল 1930 চনত অনুষ্ঠিত কৰা হৈছিল। প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কিয় কৰা হৈছিল যে সাইমন কমিশনৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতৰ শাসন সংস্কাৰ কৰিবৰ বাবে আলোচনা কৰিবৰ কাৰণে প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। প্ৰথম ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ নকৰিলে কাৰণ কংগ্ৰেছে আইন অমান্য আন্দোলন কৰি আছিল, আইন অমান্য আন্দোলনৰ নেতৃত্ব লৈ আছিল। গতিকে কংগ্ৰেছে প্ৰথম ঘূৰণীয়া মেজমেলত স্বাভাৱিকতে অংশগ্ৰহণ নকৰিলে আৰু কংগ্ৰেছৰ অংশগ্ৰহণ নকৰাৰ বাবে প্ৰথম ঘূৰণীয়া মেজমেল ব্যৰ্থ হ'ল। প্ৰথম ঘূৰণীয়া মেজমেলত কোনো ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধানৰ কোনো পথ পোৱা নগ'ল কাৰণ কংগ্ৰেছে অংশগ্ৰহণ নকৰিলে। কংগ্ৰেছে সকলোতকৈ বিশাল ভাৰতৰ সংগঠন আছিল, ৰাজনৈতিক দল আছিল। গতিকে কংগ্ৰেছৰ অংশগ্ৰহণ বৰ প্ৰয়োজনীয় আছিল, কিন্তু কংগ্ৰেছে অংশগ্ৰহণ নকৰাৰ কাৰণে প্ৰথম ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল। এতিয়া ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে আলাপ আলোচনা অত্যন্ত দৰকাৰ আৰু সাইমন কমিশনৰ ওপৰত প্ৰতিবেদনৰ আৰু সাইমন কমিশনে যিখিনি পৰামৰ্শ দিছিল ভাৰতৰ শাসন সংস্কাৰ কৰিবৰ বাবে তাৰ ওপৰত আলোচনা কৰাটো ব্ৰিটিছে অত্যন্ত প্ৰয়োজনীয় বুলি ভাবিছিল আৰু সেইবাবে দ্বিতীয় ঘূৰণীয়া মেজমেল এখন অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিলে। কিন্তু যিহেতু ভাৰতৰ ৰাজনৈতিক দল কংগ্ৰেছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা নাছিল, গতিকে দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ কৰিবৰ বাবে সেই সময়ৰ ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনে আইন অমান্য আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ লগত এখন চুক্তি স্বাক্ষৰিত কৰিলে। অৰ্থাৎ গান্ধী আৰউইন চুক্তি, যিখন বিখ্যাত গান্ধী আৰউইন চুক্তি, সেই গান্ধী আৰউইন চুক্তি কিয় স্বাক্ষৰ কৰা হৈছিল যে সাইমন কমিশনৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে আলাপ আলোচনা কৰিবৰ বাবে প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। প্ৰথম ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ নকৰিলে, গতিকে দ্বিতীয় ঘূৰণীয়া মেজমেলত যাতে কংগ্ৰেছে অংশগ্ৰহণ কৰে তাৰ বাবে গান্ধী আৰু আৰউইনৰ মাজত এখন চুক্তি হৈছিল। ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে এই ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল আৰু গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হোৱাৰ পিছত দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ কৰিলে। কংগ্ৰেছৰ হৈ কেৱল মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল। গান্ধী আৰউইন চুক্তি স্বাক্ষৰ হোৱাৰ মূল কাৰণটো এইটোৱেই আছিল যে ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে প্ৰথম ঘূৰণীয়া মেজমেল ব্যৰ্থ হোৱাৰ পিছত দ্বিতীয় ঘূৰণীয়া মেজমেল যাতে সফল হয় তাৰ বাবে কংগ্ৰেছে যাতে অংশগ্ৰহণ কৰে দ্বিতীয় ঘূৰণীয়া মেজমেলত, সেইবাবে গান্ধী আৰু আৰউইনৰ মাজত চুক্তি হৈছিল। আৰু চুক্তিমতে লৰ্ড আৰউইনে ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিলে আৰু মহাত্মা গান্ধীয়েও সাময়িকভাৱে আইন অমান্য আন্দোলন বাতিল কৰিলে। কিন্তু দ্বিতীয় ঘূৰণীয়া মেজমেলত বহুতবোৰ বিষয়ত ঐক্যমতত উপনীত হ'ব নোৱাৰাৰ ফলত দ্বিতীয় ঘূৰণীয়া মেজমেলতো ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধানৰ কোনো পথ পোৱা নগ'ল আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলো ব্যৰ্থ হ'ল আৰু মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিলে আৰু ঘূৰি আহি আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰিলে 1932 চনত। আৰু ইফালে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পিছতে সাম্প্ৰদায়িক বটোৱাৰা নীতি ঘোষণা কৰিলে আৰু সাম্প্ৰদায়িক বটোৱাৰা নীতিমতে সংখ্যালঘু সম্প্ৰদায়বিলাকলৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ল। আৰু ইফালে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হৈ গ'ল আৰু আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হোৱাৰ বাবে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন কঠোৰ হাতেৰে দমন কৰিলে আৰু 1934 চনত আইন অমান্য আন্দোলনৰ সামৰণি পৰিল। গতিকে আইন অমান্য আন্দোলনৰ বিষয়ে আমি জানিবৰ বাবে 1919 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা আৰম্ভ কৰিব লাগিব। ভাৰত চৰকাৰ আইন 1919 চনৰ ভাৰত চৰকাৰ আইন, তাৰপিছতে এই আইনখনৰ ওপৰত পৰ্যালোচনা কৰিবৰ কাৰণে গঠন হ'ল সাইমন কমিশন। সাইমন কমিশনৰ পাছত গঠন হ'ল সেই কমিশনখনৰ প্ৰতিবেদন গঠন হ'ল নেহৰু প্ৰতিবেদন। নেহৰু প্ৰতিবেদনত ডমিনেণ্ট ব্যৱস্থা প্ৰদানৰ দাবী কৰা হৈছিল, কিন্তু ডমিনেণ্ট ব্যৱস্থা প্ৰদান নকৰিলে। ব্ৰিটিছ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিলে। তো পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰাৰ আগতে মহাত্মা গান্ধী দাবী উত্থাপন হ'ল আৰু আন্দোলন আৰম্ভ হোৱাৰ আগতে মহাত্মা গান্ধী 11টা দাবী দিলে, কিন্তু এই দাবীকেইটাও চৰকাৰে গুৰুত্ব নিদিয়াৰ কাৰণে দাণ্ডী যাত্ৰা আৰম্ভ কৰি মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিলে আৰু লোন আইন ভংগ কৰি মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিলে। ইফালে সাইমন কমিশনৰ প্ৰতিবেদনৰ ভিত্তিত আলাপ আলোচনাৰ মাজেৰে ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ কাৰণে প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল, কিন্তু প্ৰথম ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল কাৰণ কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিল। গান্ধী আৰউইন চুক্তি হ'ল আৰু সেই চুক্তি মৰ্মে দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ কৰিলে আৰু কংগ্ৰেছে অংশগ্ৰহণ কৰিলেও যদি এই ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল। দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যৰ্থ হ'ল, কিন্তু দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যৰ্থ হোৱাৰ পিছত আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰা হ'ল। মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত
অংশগ্ৰহণ কৰি যেতিয়া ব্যৰ্থ হৈ ঘূৰি আহিল ভাৰতলৈ তেতিয়া পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰিলে 1932 চনত আৰু একে সময়তে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰদায়িক বৰ্ণবাদৰ নীতি ঘোষণা কৰিছিল আৰু 1934 চনত আইন অমান্য আন্দোলনৰ সামৰণি পৰিছিল এতিয়া প্ৰশ্নটো হ'ল যে গান্ধী আৰউইন চুক্তি কিয় স্বাক্ষৰ কৰা হৈছিল তেনহলে আমি লিখিব লাগিব যে সাইমন কমিশনৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে প্ৰথম ঘূৰণীয়া মেজমেল আয়োজন কৰা হৈছিল আৰু ইফালে মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন 1930 চনত আৰম্ভ হৈছিল গতিকে মহাত্মা গান্ধীয়ে বা কংগ্ৰেছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ নকৰিলে কিন্তু ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ বাবে দ্বিতীয় ঘূৰণীয়া মেজমেল আয়োজন কৰা হৈছিল আৰু তাত যাতে কংগ্ৰেছে অংশগ্ৰহণ কৰে সেইবাবে গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল গান্ধী আৰউইন চুক্তি কিয় স্বাক্ষৰ কৰা হৈছিল বুলি ক'লে সহজ ভাষাত এই বুলি ক'ব লাগিব দ্বিতীয়তে আইন অমান্য আন্দোলনৰ দ্বিতীয় প্ৰশ্ন যেটো আছিল হেতু আমি যেটো প্ৰশ্ন আছিল আইন অমান্য আন্দোলনৰ কাৰণ কাৰ্যসূচী আৰু বিভিন্ন ঘটনাৱলী সম্পৰ্কে লিখা এতিয়া আমি যদি কাৰণ বিষয়ে অধ্যয়ন কৰোঁ তেটো কাৰণ কি বুলি ক'ব লাগিব আইন অমান্য আন্দোলনৰ কাৰণ আইন অমান্য আন্দোলনৰ কাৰণ হ'ল সাইমন কমিশন গঠন নেহেৰু প্ৰতিবেদনৰ জৰিয়তে ডমিনেন্ট ব্যৱস্থাৰ দাবী হৈছিল তাক যেহেতু গুৰুত্ব নিদিলে হি এটা কাৰণ সাইমন কমিশনৰ প্ৰতিবাদ কৰা এটা কাৰণ নেহেৰু প্ৰতিবেদন গুৰুত্ব নিদিলে ডমিনেন্ট ব্যৱস্থাক প্ৰত্যাখ্যান কৰিলে বাবে হিও এটা কাৰণ আইন অমান্য আন্দোলনৰ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল হেয়াও এটা কাৰণ আইন অমান্য আন্দোলনৰ আৰু গান্ধীয়ে 11টা দাবী যে দিছিল আৰু সেই 11টা দাবী যে পূৰণ নকৰিলে হেতু হৈছে আইন অমান্য আন্দোলনৰ অন্যতম এটা কাৰণ গতিকে আমি কাৰণসমূহ যদি বিবেচনা কৰোঁ তেনেহলে সকলো কাৰণৰে মাজতে সংগতি আছে মূল কথাটো হ'ল যে ভাৰতৰ যেটো ৰাজনীতি সেই ৰাজনীতিত ভাৰতীয়সকলে ৰাজনৈতিক দাবী যিকিটা উত্থাপন কৰিছিল তাক ব্ৰিটিছে পূৰণ নকৰিলে ভাৰতীয়সকলে ভাৰতৰ ৰাজনীতিত আৰু বেছি অংশগ্ৰহণ কৰাৰ সুবিধা পাব লাগে বুলি দাবী কৰিছিল কিন্তু ব্ৰিটিছে তাক পূৰণ নকৰাৰ বাবে আইন অমান্য আন্দোলন আৰম্ভ হৈছিল মূল কথাটো হেতুৱে কিন্তু আমি যদি এক দুইকে আমি লিখিবলগীয়া হয় কাৰণসমূহ লিখা বুলি ক'লে তেনেহলে সাইমন কমিশনৰ প্ৰতিবাদ কৰা নেহেৰু প্ৰতিবেদন আৰু ডমিনেন্ট ব্যৱস্থাক প্ৰত্যাখ্যান কৰা পূৰ্ণ স্বৰাজৰ দাবী হি এটা কাৰণ আইন অমান্য আন্দোলনৰ গান্ধীৰ 11টা দাবী গুৰুত্ব নিদিয়াটো হৈছে আইন অমান্য আন্দোলনৰ অন্যতম কাৰণ এটা আইন অমান্য আন্দোলনৰ বিভিন্ন কাৰ্যসূচী সমূহৰ ভিতৰত আমি লিখিব পাৰোঁ যে দাণ্ডী যাত্ৰা এই প্ৰথম কাৰ্যসূচী আৰু ইয়াৰ জৰিয়তে আইন অমান্য আন্দোলন আৰম্ভ হৈছে তাৰ লগতে সেই আন্দোলনটোত নেতাসকলে অন্যান্য কি কাৰ্যসূচী অংশ কৰি লৈছিল কি ধৰণে আন্দোলনটো কৰা হৈছিল আৰু ভাৰতৰ বিভিন্ন ঠাইত যেনেকে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত কেনেকৈ আইন অমান্য আন্দোলন কৰা হৈছিল এই বিষয়ে আমি থুৰতে লিখিব লাগিব আৰু ইয়াৰ লগত জড়িত বিভিন্ন ঘটনাৱলীৰ বিষয়েও লিখিবলৈ কৈছে যে কাৰ্যসূচী আৰু বিভিন্ন ঘটনাৱলী ইয়াৰ লগত জড়িত বিভিন্ন ঘটনাৱলী মানে যে আইন অমান্য আন্দোলনৰ লগত হেতু সময়ত আৰু কি ঘটনা ঘটিছিল আমি দাণ্ডী যাত্ৰাৰ কথাটো লিখিবই লাগিব কাৰণ আইন অমান্য আন্দোলনৰ এই প্ৰথম ঘটনা তাৰ পিছতে আছে প্ৰথম ঘূৰণীয়া মেজমেল আইন অমান্য আন্দোলনৰ লগত জড়িত সময়সূচীতে হোৱা ঘটনা যিখনত কংগ্ৰেছে অংশগ্ৰহণ নকৰিলে গান্ধী আৰউইন চুক্তিৰ বিষয়ে লিখিব লাগিব দ্বিতীয় ঘূৰণীয়া মেজমেলৰ বিষয়ে লিখিব লাগিব সাম্প্ৰদায়িক বৰ্ণবাদৰ নীতি ঘোষণা কৰিলে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হ'ল কেতিয়া আৰু কেতিয়া সামৰণি পৰিলে গোটেইখিনি ঘটনাৰ বিষয়ে আমি থুৰতে সিৰিয়ালি লিখি যাব লাগিব তেতিয়া আমি এই ঘটনা বিভিন্ন ঘটনাৱলী সম্পৰ্কে লিখা বুলি ক'লে এইখিনি ঘটনাকে আমি থুৰতে লিখিব লাগিব ঠিক আছে